श्रीमन्ता हंकारा हरिभक्तर जाना जेन कल्पतरु तांत बिनाई नाई 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 आमार परम गुरु राम तांत बिनाई नाई 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 आमार परम गुरु। कृष्ण हरि राम। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। जन्मादस्य जतन्नय आदितरतः स्वार्थसभिक्स्वरात् तेन ब्रह्महृदायादिकवये मुह्यन्ति यत्सूरयः तेजोवरिमृदं यथा विनिमयो यत्र त्रिसर्गं मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि। धर्मोऽयि प्रोज्झिता कैतवः अत्र परमनिर्मत्सराणं शतं वेद्यं वास्तवं मातृवस्तु शिवदं तापत्रयम् उन्मूलनम्। श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सैद्धरिद्दयावरुध्यते अत्र पृथिवी शुश्रूषुभिः तत्क्षणात्। निगमकल्पतरुगलितफलं शुकमुखात् अमृतद्रवसंयुक्तं पिबता भागवतं रसं मालयं मुहुरहो रसिका भुवि भावुका। जय जय कृष्ण कृपामय महेश्वर जार आज्ञा घिरे बहे ब्रह्म हरिहर मैच्छ कूर्मादि अंक अवतार जार ईश्वर कृष्ण कर कौति नमस्कार। नमो नमो मधुमुर रिपुमहाहरि अन्तर्जयोत्तमयाति हवे जाकस्मरि समस्त जगत उद्धारक जार नाम हेनय कृष्ण पकर सहस्र प्रणाम। हेनय कृष्ण पकर सहस्र प्रणाम। ईश्वर परमः कृष्णः सच्चिदानंद विग्रह अनादिर्वादि गोविंद सर्वकारण कारणं सच्चिदानंद रूपाय विश्वोत्पत्त्यादिहेतवे तापत्रय विनाशाय श्रीकृष्णाय वयं नमः। कृष्ण हरि और बजाले
গোবিন্দ ভৱন গীতা সত্ৰৰ নৈমিত্তিক অনুষ্ঠান প্ৰতি দেওবাৰৰ ভাগৱত পাঠ আৰু এই উপলক্ষে আজি আমাৰ বৰ্তমান ভাগৱতৰ সপ্তম স্কন্ধ চলি আছে আৰু আজি সপ্তম স্কন্ধত প্ৰহ্লাদৰ প্ৰতি নৃসিংহৰ যি উপদেশ সেই উপদেশটো পাঠ কৰা হ'ব। ইতিমধ্যে আমি প্ৰহ্লাদৰ যোৱা দেওবাৰে প্ৰহ্লাদৰ স্তুতি আমি পাঠ কৰিছোঁ। প্ৰহ্লাদে বৰ সুন্দৰকৈ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত স্তুতি কৰিছে। আজি নৃসিংহ ভগৱানে যি ভক্তৰ অটল বিশ্বাসৰ প্ৰমাণ দিয়াৰ কাৰণে হিৰণ্যকশিপু নামৰ দৈত্যক বিনাশ কৰাৰ অৰ্থে জগত কল্যাণৰ অৰ্থে স্তম্ভৰ পৰা নিৰ্গত হৈ হিৰণ্যকশিপুক বধ কৰে আৰু তৎপশ্চাত নৃসিংহ ভগৱানৰ যি বিকট ভয়ংকৰ যি ৰূপ, যাক তেওঁ অত্যন্ত ক্ৰোধ অগ্নিৰ দ্বাৰা জাজ্বল্যমান হৈ সম্বৰণ কৰা নাছিল, ব্ৰহ্মা আদি কৰি সমস্ত দেৱতাই স্তুতি কৰে কিন্তু সম্বৰণ নহ'ল। একান্ত ভকত প্ৰহ্লাদৰ স্তুতিত সন্তুষ্ট হৈ নৃসিংহ ভগৱানে প্ৰহ্লাদক উপদেশ দিছে আৰু এই উপদেশৰ অন্তৰ্গত আজি নৃসিংহ বদতি শুনা প্ৰহ্লাদ কুমাৰ পিতৃক লাগিয়া তোক নালাগেই বৰ শুনিয় নিষ্পাপ তই পৰম মহন্ত তোৰ পিতৃ মহাসুখে পবিত্ৰ ভৈ লন্ত। প্ৰভু ভগৱন্তৰ যি অংশ অৱতাৰ নৰসিংহ অৱতাৰ প্ৰহ্লাদক কৈছে যে হে প্ৰহ্লাদ, তুমি যে খুজিছা পিতৃৰ নিস্তাৰৰ কাৰণে এটা বৰ লাগে যে তোমাৰ পিতৃয়ে মোক সদায় নিন্দা কৰিলে, গতিকে তেওঁৰ মৰণ হ'ব বুলি তোমাৰ ভাৱনা। কিন্তু তোমাক এটা কথা কওঁ, তোমাৰ পিতৃ মোক স্পৰ্শ কৰা মাত্ৰকে তোমাৰ পিতৃ পৰম পবিত্ৰ হৈ গৈছে আৰু সেইকাৰণে তোমাৰ পিতৃৰ কাৰণে কোনো বৰৰ প্ৰয়োজন নাই। তুমি পৰম মহন্ত, গতিকে আর তুই ভইলি যাত বাপ হে গৃহতে যাহার একৈশ পুৰুষ হমে হইলে ক উদ্ধার। তোমাৰ নিচিনা ভক্তপুত্ৰ যাৰ গৃহত জন্ম লাভ কৰিছে, গতিকে সেই পিতৃ মাতৃয়ে নহয়, সেই বংশৰ 21 পুৰুষ উদ্ধাৰ হৈ গৈছে। এই সম্বন্ধে আমি ভাগৱতৰ শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত যেতিয়া ব্ৰহ্মা আদি দেৱতাবিলাকে
ভগৱান কৃষ্ণক দ্বাৰকাত আহি স্তুতি কৰে বৈকুণ্ঠলৈ ঘূৰি যোৱাৰ কাৰণে আৰু তাৰ অন্তত মহাপুৰুষ গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱে যিটো উপদেশ লিখিছে তাত ইমান সুন্দৰকৈ দিয়া আছে যে যদি কাৰোবাৰ বংশত এজন ভকত হয় সেই ভকত পুত্ৰৰ ভক্তিত কি হয় বোলে তেওঁলোকৰ পূৰ্বপুৰুষ যিসকল নৰকত পৰি আছে নৰকৰ পৰা তেওঁলোকে স্বৰ্গত যায় আৰু স্বৰ্গৰ পৰা পুনৰ বৈকুণ্ঠলৈ গমন কৰে। পুত্ৰ বুলি কোৱাৰ লগে লগে পুং নাম নৰকাত ত্ৰায়তে ইতি পুত্ৰ, যিয়ে পুং নামৰ নৰকৰ পৰা উদ্ধাৰ কৰে পিতৃ মাতৃক, তেওঁৰ বংশক, তেওঁৰ কুলক, তেওঁকহে পুত্ৰ বুলি। গতিকে পুত্ৰ বুলি কোৱাৰ লগে লগে সেইকাৰণে পিতৃ মাতৃৰ কৰ্তব্য সেইসকলকহে পিতৃ আৰু মাতৃ বুলি কোৱা হয় যিয়ে নিজ পুত্ৰাদিক ঈশ্বৰৰ চৰণত সমৰ্পিত কৰি ঈশ্বৰমুখী কৰিব পাৰিছে। সেইকাৰণে আমাৰ সমাজত প্ৰায় পুত্ৰ নাই হেনে আছে মূত্ৰ। সেইকাৰণে মহাপুৰুষ গুৰুজনাইও যিদিনাখন মহাপুৰুষ মাধৱদেৱক ধৰ্ম বস্তুখিনি দিয়ে তাৰে পিছদিনাখনহে ৰামানন্দই আহি পিতাকক কৈছে গুৰুজনাক যে পিতা মোক ধন লাগে, তুমি যোৱাৰ আগে আগে তুমি যাবা মই গম পাইছোঁ, গতিকে তুমি যোৱাৰ আগতে ধন দিয়া। তেতিয়া মহাপুৰুষ শংকৰদেৱে কৈছে বাপা তোমাকতো ধন দি আহিছোঁ, তোমালোক দুয়োজনৰ মাজত ভগাই ল'বা যি মাটি বৃত্তি আছে। বোলে মোক সেই ধনৰ প্ৰয়োজন নাই। তোমাক কি ধন লাগে? বোলে মোক নাম ধন লাগে। বোলে নাম ধনটো দিলোৱে, ইতিমধ্যে মই সমস্ত ধৰ্ম বস্তুখিনি মাধৱত দিলোঁ, তুমি মাধৱৰ পৰা ল'বা। আৰু তুমি যে পুত্ৰ মই আজিহে গম পালোঁ, ইমান দিনেতো তোমাক মই পুত্ৰ বুলি ভবা নাছিলোঁ, কাৰণ তুমি কেতিয়াও নাম ধন সম্পৰ্কে মোৰ ওচৰত অহা নাই বা মোকতো খোজা নাই, গতিকে তোমাক পুত্ৰ বুলি মই ভবাই নাছিলোঁ, আজিহে গম পালোঁ তুমি পুত্ৰ। পুত্ৰ সেইজনে যিয়ে হৰি ভকতি কৰি হৰি ভকত হৈ মাত্ৰ হৰিৰ সাধনা কৰে, সেইজনেহে কেৱল পিতৃ মাতৃক উদ্ধাৰ কৰিব পাৰে। আমি কি ভাবোঁ যিসকলে টকা পইচা সাংঘাতিকভাৱে ঘটিছে আৰু ঘটি বহুত ধনী হৈছে সেইসকলক পুত্ৰ বুলি আমি বিবেচনা কৰোঁ। কিন্তু মায়াময় জগতৰ যিমানে যি দ্ৰব্য নহওক, টকা পইচা ঘৰ বাৰী এই সমস্ত বিনাশী, তাৰ দ্বাৰাই পিতৃপুৰুষৰ একো কামত নাহে। কামত আহে পুত্ৰাদিয়ে যেতিয়া ঈশ্বৰমুখী হৈ হৰিভকত হৈ হৰিভক্তি সাধনা কৰে, তেতিয়াহে পূৰ্বপুৰুষ পিতৃপুৰুষসকল উদ্ধাৰ হ'ব পাৰে। আৰু সেইকাৰণে ইয়াত কৈছে যে হে প্ৰহ্লাদ, তুমি যাৰ গৃহত জন্মিছা, যাৰ বংশত জন্মিছা, সেই বংশৰ 21 পুৰুষ উদ্ধাৰ হ'ব। আর এই সকলে পিতৃকতই কৰিলি পবিত্ৰ, তোমাৰ মহিমা কি কহিব বিচিত্ৰ, জৈত জৈত থাকে মোৰ বৈষ্ণৱ সদায়, মহাসন্ত মত বিনে এই দৃষ্টি আন নাই। যে য'ত মোৰ ভকত বৈষ্ণৱ থাকে, প্ৰথম কথা তুমি পিতৃপুৰুষসকলক পবিত্ৰ কৰিলা। তোমাৰ মহিমাৰ কথা কি ক'ম, কাৰণ ভগৱন্তৰ একান্ত ভকতৰ মহিমা অপাৰম্পাৰ হৈ যায়, অপাৰম্পাৰ। মহাপুৰুষ মাধৱদেৱৰ নিচিনা মহা একেবাৰে উগ্ৰ শাক্ত ভকত এজন মহাপুৰুষ শংকৰদেৱৰ লগত অলপ সময় যুক্তি তৰ্ক কৰিয়ে আনকি নিজে আঙুঠি পিন্ধাই অহা সেই ছোৱালীজনীৰ পৰাও আঙুঠি ফিৰাই লৈ আহিছে। কিয়? যে তেওঁ গড় নাবান্ধাকে যুঁজিব মহাপুৰুষ শংকৰক লগ পোৱাৰ পিছত। আৰু মহাপুৰুষ শংকৰদেৱেও একে কথা কৈছিল কথা গুৰুচৰিতত, যে যদি মই তোমাক আৰু কেইবছৰমান আগতে লগ পোৱাহেঁতেন
মোৰ জীৱন আৰু ধন্য হ'ল। এতিয়া কথা হৈছে মহাসন্তবিলাক য'ত থাকে এই মহাসন্তবিলাকৰ একমাত্ৰ কৃষ্ণত্বৰ আনত দৃষ্টি নাথাকে। অন্য পুত্ৰ ভাৰ্যা ধনজন গৃহ জ্ঞাতিগণ এইবিলাকত দৃষ্টি নাথাকে। কি কৰে? আৰ সাধু সদাচাৰ সবে উত্তম মহন্ত, কি কত দেখক হবে পবিত্ৰ কৰন্ত, অধমেও তাখম্বাক দেখিল মাত্ৰকে, মহাশুদ্ধে গৱে গৱে তেখনে এতেকে, বুলিবি তোমাৰ ভক তৰ মহিমাক, নুহি কয় ছিদ্ৰ প্ৰভু জানো মইয়াক। হে প্ৰহ্লাদ, তুমি হয়তো ক'ব পাৰা যে হে প্ৰভু তোমাৰ ভকতৰ কোনো ধৰণৰ ছিদ্ৰ নাই, তুমি জানা বুলি। কিন্তু কথা এটা হৈছে কি, আৰ তাখম্বাৰ সমময় ভক্ত নুহি ঘওঁ, কিন্তু সেইসকল যি কিকত দেশৰ যি ভকত আছে, যিবিলাক মহাশুদ্ধ ভকত, যাক দেখা মাত্ৰকে অধম যোনো পবিত্ৰ হয়, মই তেনেকুৱা ভকত নহয়। এ তোমাৰ আগত পুত্ৰ মই এবে কওঁ, সৰ্বভাৱে মুত মাত্ৰ কৰয় ভকতি, এই সমস্ত প্ৰাণিত এক দৃষ্টি তোৰ মতি। যে যিয়ে সৰ্বভাৱে যিটো লৈলা মুকুন্দত শৰণ, এইটো একাদশ স্কন্ধ নিমিনবৈদ্য সংবাদ নাম কথন, তাত কৈছে যে মনুষ্য শৰীৰত জন্ম মাত্ৰকে এজন নৰতনু প্ৰাপ্ত এজন মানুহে কি কৰি, প্ৰাণীয়ে বা জীৱই কি কৰিব লাগে, যে নিত্য পঞ্চযজ্ঞ আচৰিব লাগে। আৰু পঞ্চযজ্ঞ যদি আচৰণ নকৰে তেনেহ'লে পঞ্চ ঋণত ঋণী হয়। ভাগৱত একাদশ স্কন্ধ নিমিনবৈদ্য সংবাদ। তে এই যে পঞ্চ ঋণত ঋণী হয় তাৰ পৰা পাপ হয়। আচ্ছা, এতিয়া এই ঋণ খোজাৰ একমাত্ৰ উপায় হ'ল নিত্য পঞ্চযজ্ঞ। এতিয়া নিত্য পঞ্চযজ্ঞ যদি নকৰে সেই পাপবিলাক জমা হৈ থাকে। কিন্তু যদি কোনোবাই কৃষ্ণ পদপংকজত সৰ্বভাৱে যদি সমস্ত ভাৱনাৰ জৰিয়তে যদি শৰণ ল'লে তেনেহ'লে সেইজনৰ আৰু পঞ্চযজ্ঞৰ প্ৰয়োজন নাই। কি হ'ল বোলে, এতেকে ভৈলা গীত জানিবা কলিত, এনেকৈ এটা বাক্য আছে। গতিকে কলি যুগত সেইজনে ধন্য হৈ যায়, কৃতকৃত্য হৈ যায়। কিয়? যে তেওঁ ঈশ্বৰ কৃষ্ণ পদপংকজত সৰ্বভাৱে মুকুন্দত শৰণ লৈছে। সৰ্বভাৱে মুকুন্দত লৈলা যিটো শৰণ, সেইজন কৃতকৃত্য ভৈলাহিত জানিবা কলিত বুলি আছে। গতিকে যদি লয় আৰু সেইজনে যদি প্ৰমাদগ্ৰস্ত হৈ কিবা কাৰণত যদি প্ৰমাদত তেওঁৰ যদি কিবা ভুলো হয়, কিবা দোষো হয়, তথাপিতো কিন্তু সেইজনৰ প্ৰায়শ্চিত্তৰ ব্যৱস্থা নাই। প্ৰমাদ হৈ কিন্তু একান্ত ভকতৰে, এই নহয় যে আমাৰ সৰ্বসাধাৰণ ভকত যিয়ে দিনটোৰ 23 ঘণ্টা বিষয় সম্বন্ধে ভাবি থাকে, চিন্তন চলে, আৰু 1 ঘণ্টাহে মাত্ৰ এটা কাৰ্যসূচী হিচাপে আমি গুৰু সেৱা বা নাম কীৰ্তন কৰোঁ, সেইজনৰ কথা কোৱা নাই। একান্ত সৰ্বভাৱে মত মাত্ৰ কৰয় ভকতি, সমস্ত ভাৱনাৰ জৰিয়তে ইন্দ্ৰিয় ভাৱ মনৰ বুদ্ধি সমস্ত যেতিয়া ঈশ্বৰ কৃষ্ণ পদপংকজত সমৰ্পিত হ'ব, সেইজনৰহে কৈছে। তেতিয়া কি হয়? আৰু এইটো কাৰ আছে বোলে? পৰম মহন্ত মহাভাগৱত প্ৰহ্লাদ নৃসিংহই কৈছে। আৰু তুমি কি কৰা? সমস্ত প্ৰাণিত এক দৃষ্টি তোৰমতি, সমস্ত প্ৰাণীত তুমি এক দৃষ্টি দিয়া। আর তোরয় অনুব্রত আখি যত লোক হয়, এটা সম্বাৰ আখি গীত লক্ষ্য নহয়। ভকতিৰ পথত সদায় বৈষ্ণৱৰ শিল শিক্ষা ল'ব লাগে। আজি যিসকলে আমাৰ মহাপুৰুষ
কৃষ্ণানন্দদেৱৰ সংগত থাকি মানিকপুৰ বা মৰিগাঁৱত থাকি যিসকলে তেওঁৰ সেৱা কাৰ্যত ব্ৰতী আছিল, যিসকলে তেওঁৰ শিল শিক্ষা ধৰিছে, সেইসকল ধন্য হৈছে। কাৰণ তেওঁলোকে এতিয়া প্ৰভুৰ নিচিনাই, স্বামীজীৰ নিচিনাই কৰ্মবিলাক সমস্ত কৰি আছে। কিন্তু যিসকলে তেওঁৰ সংগ প্ৰাপ্তি নহ'ল, মাত্ৰ শৰণ লৈ ইফালে ইফালে থাকিল, বোলে তেওঁলোকৰ জীৱন কিন্তু ধন্য নহ'ল। নোহোৱাৰ কাৰণ কি? বোলে বৈষ্ণৱৰ যেতিয়ালৈকে শিল শিক্ষা নধৰে তেতিয়ালৈকে নহয়। এজন একান্ত মহন্ত পুৰুষে বা এজন একান্ত বৈষ্ণৱে যিটো ধৰ্ম আচৰণ কৰে সেই ধৰ্মটো অনুশীলন কৰাটো কৰ্তব্য। যদি নকৰে অনুশীলন, বোলে তেনেহ'লে নহ'ব। সেইকাৰণে ইয়াতে কৈছে যে হে প্ৰহ্লাদ, যিসকল তোমাৰ অনুগামী হয়, অনুব্ৰতী হয়, তোমাক দেখি দেখি যিসকলে সদাচাৰ পালন কৰি হৰি ভকত হৈছে, কি হ'ব? যে তেওঁলোকৰো তোমাৰ নিচিনাই লক্ষণ, তোমাৰ নিচিনাই লক্ষণ। আর ধৰ্মই অৰ্থ কাম মুখ্য, হে কিছু নোখজয়, এ কায় বাক্য মনে মোক ভকতি কৰ। মনুষ্য শৰীৰত জন্মাৰ লগে লগে 4 প্ৰকাৰৰ পুৰুষাৰ্থ কৰিব লাগে আমি। কিন্তু আমি সাধাৰণতে 3 প্ৰকাৰ পুৰুষাৰ্থ কৰোঁ: ধৰ্ম, অৰ্থ, কাম, মোক্ষ। কিন্তু আমি কি কৰোঁ? 3 প্ৰকাৰ মাত্ৰ পুৰুষাৰ্থ কৰোঁ, 1 প্ৰকাৰ নকৰোঁ। 1 প্ৰকাৰৰ কাৰণে প্ৰযত্ন আমি নকৰোঁ। আপোনালোকে নিজে চিন্তা কৰক, গৃহস্থত ঘৰত খোৱা লোৱা টকা পইচাক লৈ আমি যিমান পৰ ব্যস্ত, ঈশ্বৰৰ কাৰণে ব্যস্ত হওঁ নেকি? সেইকাৰণে আমি 3টা কাম কৰোঁ। কি পুৰুষাৰ্থ কৰোঁ? ধৰ্ম, অৰ্থ আৰু কাম। এই 3 পুৰুষাৰ্থতে আমি মত্ত থাকোঁ। যিসকল একান্ত ভকত তেওঁলোকে মোক্ষৰ অৰ্থেও কৰে। একান্ত মহাভাগৱতসকলে মোক্ষৰ অৰ্থে কৰে। আৰু যিসকল এনেকুৱা ভকত আছে যি মুক্তিত নিষ্প্ৰিয়, যিটো মাধৱদেৱ মহাপুৰুষে যে কৈছে মুক্তিত নিষ্প্ৰিয় যিটো। আজি আমাৰ ভাগৱত পঢ়িব গ'লে বা নাম গাব গ'লেও কি কৰে? বোলে মোৰ ঘৰখন কেনেকৈ চলিব, গতিকে মোক পইচা লাগিব, কিবা লাগিব। তাৰমানে আমাৰ ঈশ্বৰত বিশ্বাস নাই, ভগৱানত বিশ্বাস নাই। বিশ্বাস ক'ত? মায়াময় জগতখনত। মই ক'ৰ পৰা খাম, মোৰ পুত্ৰ ভাৰ্যাক ক'ৰ পৰা খুৱাম? তাৰমানে বিশ্বাসটো ক'ত? টকা পইচাত। ঈশ্বৰত বিশ্বাস নাই। ঈশ্বৰে যে সকলোকে কৃপা কৰি আছে, তেওঁ যি কৃপাময়, তেওঁ যি দয়াময়, আৰু তেওঁ যি নিৰন্তৰ দি আছে সকলোকে, এইটোত বিশ্বাস নাই আমাৰ। ঈশ্বৰত বিশ্বাস নাই। আমাৰ বিশ্বাসটো ক'ত? মায়াময় জগতত বিশ্বাস। গতিকে আমি কি কৰোঁ? ধৰ্ম পালন কৰোঁ। তাৰ অৰ্থে কি কৰোঁ? অৰ্থ। আৰু তাৰ পাছত তাতে কামনা থাকে। কাৰোবাৰ ল'ৰাৰ জন্মদিন, আজি কি কৰিছে? বোলে ভাগৱত পাঠৰ কাৰণে মাতিছে। মাতি কি জগাত দিছে, সুন্দৰ দি, তেওঁলোকৰ কিন্তু তাৰ লগত সম্পৰ্ক নাই। যোগাৰখিনি দি ভকতকেইটাক কৈছে আপোনালোকে নাম কীৰ্তন একভাগী কৰি দিয়ক, আমাৰ আৰু মংগল হ'ব। চব দিব পাৰে, টকাও দিছে। কামনা কি? ল'ৰাটোৰ মংগল হওক, পুত্ৰাদিৰ মংগল হওক। বাকী ভকতক কি কৰিছে? ঠিকা দি দিছে, আপোনালোকে নাম কীৰ্তন কৰক, ভাগৱত পাঠ কৰক, আমি যি খুৱাব লাগে খুৱাম, যি দিব লাগে দিম। এতিয়া ভাগৱত ধৰ্ম মানে সৰ্বস্ত ধৰ্মৰ ৰজা হ'ল ভাগৱত ধৰ্ম। ভাগৱত ধৰ্মৰ উত্তম হ'ল শ্ৰৱণ কীৰ্তন। যেতিয়ালৈকে শ্ৰৱণ কীৰ্তন নকৰে তেতিয়ালৈকে গৃহস্থৰ একো মংগল নহয়। যেতিয়ালৈকে শ্ৰৱণ কীৰ্তন নকৰে, তুমি যিমানে নোখোৱা কিয়, ভালৰে ভাল খোৱা, টকা গোটা ঢালি দিয়া, যেতিয়ালৈকে শ্ৰৱণ কীৰ্তন নকৰে গৃহস্থৰ একো মংগল নহয়। কিয়? বোলে যদ্যপি নৱবিধ ভক্তি মাধৱৰ, শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ। যদিও ভগৱানৰ ভক্তি নৱ প্ৰকাৰৰ, কিন্তু যেতিয়ালৈকে শ্ৰৱণ কীৰ্তন নকৰে নহয়। গতিকে গৃহস্থই কি কৰিব লাগে? শ্ৰৱণ কীৰ্তন কৰিব লাগে। সেইকাৰণে
পুত্ৰাদিৰ যি জন্মদিনৰ ঠগীখন বা পিতৃ মাতৃৰ ঠগীখন যদি এটা সত্ৰত লৈ আহে তেওঁৰ কোনো দায়িত্ব নাই তেওঁ সুন্দৰ বহি ইয়াতে নাম কীৰ্তন শুনিব পাৰে ইয়াতেও মংগল হয় ইয়াতে বেছি কাৰণ এইখন নিৰপেক্ষ স্থান ইয়াতে কোনেও কাকো দিগদাৰ নিদিয়ে আপুনি সুন্দৰ ইয়াতে ভাগৱত নিঃশব্দভাৱে নিঃশব্দ মানে কোনো ধৰণৰ বৈষয়িক চিন্তন নকৰাকৈ আপুনি ইয়াত শ্ৰৱণ কৰিব পাৰে কীৰ্তন কৰিব পাৰে কিন্তু গৃহত থকাৰ লগে লগে যিবিলাকক আপুনি নিমন্ত্ৰণ কৰি আহিছে তেওঁলোকক আপুনি আহ্বান কৰিব লাগিল আহক বহক চাহ খাওক অমুক খাওক তমুক কৰক এইবিলাক কৰোঁতে কৰোঁতে শ্ৰৱণ কীৰ্তন ধৰ্ম নহয় শ্ৰৱণ কীৰ্তনে কেৱল শ্ৰেষ্ঠতম ধৰ্ম আৰু সেইকাৰণে ধৰ্ম অৰ্থ কাম মোক্ষ যিসকল একান্ত ভকত তেওঁলোকেতো ধৰ্ম অৰ্থ আনকি মোক্ষও বাঞ্ছা নকৰে সেইকাৰণে মাধৱদেৱ মহাপুৰুষে লিখিছে মুক্তি তনি স্পৃহজিত সেহি ভকতক নম মুক্তিত নিষ্প্ৰিয়জিত সেহি ভকতক নম চাওক ৰসমৈ মাগহ ভকত সমস্ত মস্তক মনি নিজ ভকতৰ অৱশ্য ভজক হেন দেৱযদু মোক্ষও বাঞ্ছা নকৰে কোনে একান্ত ভকতে কি লাগে বোলে ভকতিৰ মহাফল ভক্তিয়ে ভকতিৰ মহাফল ভক্তি মাত্ৰ ভক্তি মানে কি ঈশ্বৰৰ প্ৰতি পৰম প্ৰেম পৰম অনুৰাগ আৰু যিয়ে ঈশ্বৰ গুণ বোলে যি আনন্দ সিন্ধু যি আনন্দ সিন্ধুত মজি থাকে সেইজনক আৰু অন্য একো প্ৰয়োজন নাই যিয়ে ৰসৰূপী ভগৱান ঈশ্বৰ কৃষ্ণ কেনে ৰস বৈশ্য বেদত কৈছে ৰস বৈশ্য তেওঁ ৰসস্বৰূপ যেনেকৈ তেওঁ সচ্চিদ আনন্দ স্বৰূপ ঠিক তেনেকৈ তেওঁ ৰসস্বৰূপ তেওঁ কৃপাময় স্বৰূপ গতিকে সেইজনৰ যি ৰসত যিয়ে মজি থাকিল ডুবি থাকিল সেইজনক আৰু একো মোক্ষাদিৰ প্ৰয়োজন নাই নৃসিংহ ভগৱানে কৈছে যে তোমাৰ যিসকল অনুগামী ভকত তোমাক যিসকলে অনুসৰণ কৰে অনুকৰণ কৰে সেইসকলে আনকি ধৰ্ম অৰ্থ কাম মোক্ষ একোৱেই নিবিচাৰে কি কৰে কায় বাক্য মনে মত কৰয় ভকতি কেৱল কায় বাক্য মনে মাত্ৰ মোত ভক্তি কৰে এই তিনিটাই জীৱৰ কাৰণে সাংঘাতিক ভয়ংকৰ বস্তু কি কায় বাক্য আৰু মন আমি এই তিনিটাৰ দ্বাৰাই কৰ্ম কৰোঁ চাব কোনোবাই যদি বোলে কি কৰি আছা বোলে একো কৰা নাই একো নকৰাকৈ এক মুহূৰ্তৰ কাৰণে থাকিব নোৱাৰে কিবা নহয় কিবা কৰি আছে শৰীৰেদি কৰা নাই যদি মনেদি কৰি আছে কিবা ভাবি আছে কিবা চিন্তা কৰি আছে কিবা প্লেন প্ৰগ্ৰাম কৰি আছে গতিকে মানসিক কৰ্ম চলি আছে এই তিনিটাই যদি সৎ কৰ্ম কৰে তেনেহ'লে কি হ'ব বোলে সেইজন ঈশ্বৰমুখী হ'ব আৰু এই তিনিটাই যদি সদায় কেৱল লাগে 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 পুত্ৰ ভাৰ্যা ধনজন গৃহ জ্ঞাতিগণতে লাগি থাকে শৰীৰ মন আৰু বাক্য তেনেহ'লে সেইজনক শেষকালত তিনি যমদূতে লগ দিয়ে আৰু টানি শৰীৰৰ পৰা বাহিৰ কৰি লৈ যায় আৰু এই তিনিটা যদি ঈশ্বৰমুখী হয় শৰীৰ মন আৰু বাক্য তেনেহ'লে মৃত্যুৰ কালত চাৰি সিদ্ধ আহিব চাৰি সিদ্ধ আহি বিষ্ণুদূত আহি তেওঁলোকে সুন্দৰকৈ নি বৈকুণ্ঠত পাৰিঘটি তনু দিব এতিয়া আমাৰ প্ৰশ্ন আমাক কোনটো লাগে কোনোৱে আপোনাক দেখুৱাই দিব নোৱাৰে আপোনাক কি লাগে আপুনি কি বিচাৰে বিষ্ণুদূতে নিয়াটো বিচাৰে না যমদূতে নিয়াটো বিচাৰে যমদূতে আপোনাক গলত জৰিলগে লৈ যাব আৰু কি বোলে সুৰংগৰ মাজেদি নিব 1 ছেকেণ্ডত 1247 কিলোমিটাৰ স্পীডত লৈ যাব আৰু 28খন মুখ্য নৰক আছে যেনে বৈতৰণী নৰক ৰৌ নৰক মহাৰৌ নৰক কুম্ভীপাক নৰক অক্ষিহোত্ৰ নৰক এনেকৈ 28খন নৰক আছে এই নৰকবিলাকত ভিন্ন ভিন্ন ধৰণে কি দিয়ে বোলে আমাক দুৰ্দশা দিয়ে যন্ত্ৰণা দিয়ে কষ্ট দিয়ে এটা কোনটো বিচাৰে কষ্ট বিচাৰে না মহা আনন্দ বিচাৰে আনন্দ যদি বিচাৰে
তেনেহ'লে আনন্দ বিচৰাজনে কি কৰিব লাগিব ঈশ্বৰমুখী হ'ব লাগিব ভগৱতমুখী হ'ব লাগিব ঈশ্বৰৰ নাম গুণক মাত্ৰ সাৰ কৰিব লাগিব আৰু তেতিয়াহে আমি তাৰ পৰা পৰিত্ৰাণ পাম আৰু অন্যথা কি হ'ব চাওক অজামিল উপাখ্যান চাওক অজামিল উপাখ্যানত কি দেখুৱাইছে অজামিল নামৰ এজন মহাপাপী কেনে পাপী বোলে পাতকী ৰাজ্য লেখা এই যদি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পাপীৰ যদি লিষ্ট বনোৱা হয় তেনেহ'লে অজামিলৰ নামটো 1 নম্বৰত নিজে স্বীকাৰ কৰি আছে এই অজামিলেও 10 নম্বৰ পুত্ৰ নাম যেতিয়া নাৰায়ণ থল এই নাৰায়ণ নামৰ পুত্ৰটোক লগত এনেকুৱা সম্পৰ্ক ঘটিল শুৱতে বহতে উঠতে খাওঁতে ফুৰতে কেৱল পুত্ৰ নাৰায়ণকহে লাগে আৰু কাকো নালাগে আর কাকোৱে প্ৰয়োজন নাই আনকি সেই পুত্ৰটোকে কি কৰে বোলে খুৱাই থাকে ধুৱাই থাকে পিন্ধাই থাকে সেই পুত্ৰটোৰ লগতে সম্পৰ্ক অজামিল আৰু সেইকাৰণে একমুখী হ'ল কি ভাগৱত ধৰ্মৰ উদ্দেশ্য জীৱৰ মনটোক একমুখী কৰা আমাৰ এতিয়া মনটো শত সহস্ৰমুখী হৈ আছে শত সহস্ৰমুখী আমাৰ উদ্দেশ্য কি হ'ব লাগে একমুখী অজামিলৰ মন একমুখী হৈ গ'ল পুত্ৰ নাৰায়ণমুখী নাজানে কিন্তু নাৰায়ণ যে ঈশ্বৰৰ নাম সেই সম্বন্ধে নাজানে কি জানে যে পুত্ৰ নাৰায়ণ এই নাৰায়ণকে সেইকাৰণে শেষকালত যেতিয়া তেওঁৰ প্ৰাণ যাব সেই সময়ত যাৰ যি ভাৱনা সেই গতি পায় গীতাত কৈছে যত ইচ্ছতি তস্য তৎ শেষ মুহূৰ্তত জীৱৰ মৃত্যুৰ আগমুহূৰ্তত যি ভাৱনা সেই গতি পায় ভৰত ৰাজাই হৰিণীজনীৰ কথা চিন্তা কৰিছিল সেইকাৰণে হৰিণ জন্ম পাইছিল পুৰঞ্জনে পত্নীৰ কথা চিন্তা কৰিছিল সেইকাৰণে ছোৱালী হৈ জন্ম লাভ কৰিছিল আৰু অজামিলে নাৰায়ণ নাম বুলিল ইমান মহাপাপী নাৰায়ণ নামৰ আভাসতে বিষ্ণুদূতে আহি যমদূতৰ হাতৰ পৰা বচাই বান্ধ খুলি দিয়ে আৰু অজামিলে শৰীৰত পুনৰ প্ৰৱেশ কৰে যিটো শৰীৰৰ পৰা যমদূতে টানি বাহিৰ কৰিছিল সেই শৰীৰটোত পুনৰ প্ৰৱেশ কৰে এইবাৰ কিন্তু অজামিলৰ সাংঘাতিক পৰিৱৰ্তন কিয় বোলে যমদূত আৰু বিষ্ণুদূতৰ মাজত যি কথোপকথন হ'ল কি সগুণ ধৰ্ম আৰু নিৰ্গুণ ধৰ্ম হৰিনামৰ কি মহিমা অপাৰম্পাৰ মহিমা এক নাৰায়ণ নাম অৰ্ধ নাম ল'লেয়ে জীৱৰ কৌটি জনমৰ পাতেক নাশ হয় আৰু অজামিলে 4 অক্ষৰযুক্ত নাৰায়ণ নাম লৈছে গতিকে তাৰ সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাইছে কোনে কৈছে বিষ্ণুদূতে কৈছে যে আমাৰ প্ৰভুৰ নামৰ এনেকুৱা মহিমা সাংঘাতিক মহিমা গতিকে কি বোলে সেই অজামিলে এইবাৰ শৰীৰত পুনৰ প্ৰৱেশ কৰিল আৰু প্ৰৱেশ কৰাৰ পাছত এইবাৰ কি যেতিয়া বিষ্ণুদূত অন্তৰ্ধান হ'ল যমদূত গুচি গ'ল সগুণ ধৰ্ম নিৰ্গুণ ধৰ্ম সম্পৰ্কে গম পালে অজামিলে এইবাৰ কান্দে তেওঁ ইফালে চাই ক'ত গ'ল 4জন সিদ্ধ ক'ত গ'ল ক'তো দেখা নাপায় হুৰাৱে কান্দিছে আৰু কান্দি কয় যে মোৰ নিচিনা মহাপাপী এজন মোক কিয় বিষ্ণুদূতে দেখা দিলে নিশ্চয় পূৰ্বজন্মৰ কিবা পুণ্য আছিল সেইকাৰণে মোৰ মুখত এইহেন নাৰায়ণ নাম কিয় আহিল নিশ্চয় পূৰ্বজন্মৰ কিবা মোৰ পুণ্য আছিল সেইকাৰণে মোৰ মুখত নাৰায়ণ নাম আহিছে গতিকে তেতিয়া কয় সিদ্ধৰ বচনে আজি সম্পজিল বুদ্ধি আজিহে জানিল হৰি নামে মহৌষধি যে সিদ্ধৰ বচনত সেইকাৰণে মহাপুৰুষ গুৰুজনাই শংকৰদেৱে আনকি মহাপুৰুষ কৃষ্ণানন্দদেৱে বাৰে বাৰে গুৰুত্ব আৰোপ কৰিছে সন্তৰ সংগ লোৱা সন্তৰ সংগ অবিহনে সাধু সংগ অবিহনে সৎসংগ অবিহনে জীৱৰ কল্যাণ হ'ব নোৱাৰে কেতিয়াও নোৱাৰে সম্ভৱে নহয় কেতিয়াও নোৱাৰে গতিকে সৎসংগ আমি ল'ব লাগে সাধু সংগ ল'ব লাগে কাৰণ সাধু সংগতে হৰিৰ নাম পোৱা যায় সাধু সংগতে কৃষ্ণ নাম পোৱা যায় সাধু সংগতে আমি আমাৰ জীৱন ধন্য কৰিব পাৰোঁ সেইকাৰণে সিদ্ধসকলৰ পৰা জানি অজামিলে আজি কৈছে যে আজিহে জানিলোঁ
হৰি নামে মহৌষধি। ইমান দিনে জানা নাছিলোঁ, কিন্তু হৰিনাম যে মহৌষধি জীৱৰ কাৰণে। বাকী এই জগতত বহু ঔষধি প্ৰাপ্তি হয় শৰীৰটোৰ কাৰণে, তথাপিতো বেমাৰ ভাল নহয়। কিন্তু এই শৰীৰৰ আৰু তিনিটা এনেকুৱা বেমাৰ আছে, জৰা ব্যাধি আৰু মৃত্যু। সেই তিনিটাততো কোনো ঔষধে নাই। সেই তিনিটাৰ ঔষধ মাত্ৰ হৰিনাম। হৰিনাম বাদ আৰু একো নাই। সেইকাৰণে ইয়াতে কৈছে যে তোমাৰ মহিমা কি কম, যতেক ভকত মোৰ আছে সংসাৰত। আর হবার উপমাথান তৈ হে নিশ্চয়। আর প্রহ্লাদ সমানয়ন্তে মহাকুদ্ধ হয়। এতেকে পরম শ্রেষ্ঠ তুই হে মহন্ত। এ মুখ চুই তোর পিতৃ পবিত্র হইলন্ত। ভগৱানক আকোৱালি ধৰি ভগৱানৰ লগত যুদ্ধ কৰি সমকক্ষ বীৰ দেখাব গৈ ভগৱানৰ লগত হতাহতি যুদ্ধ কৰি স্পৰ্শ মাত্ৰকে হিৰণ্যকশিপুৰ নিচিনা এনেকুৱা কৃষ্ণ বৈৰী ইমান পাপী এজনো পৰম পবিত্ৰ হৈ গৈছে। গতিকে হে পুত্ৰ, হে প্ৰহ্লাদ, তুমি মাত্ৰ এটা কাম কৰা। কি কৰা? আর তোর তার প্ৰেত কাৰ্য তুই কৰ মহাশয়। বেদে যেন মতে তাক কহিয়াই আছ। ডাঙৰ কথা কৈছে। বামানয় শাস্ত্ৰে প্ৰেত কাৰ্যৰ কথা নকয়। ইয়াতে কৈছে কি প্ৰেত কাৰ্য কৰা। আমি কি কৰোঁ? শ্ৰাদ্ধাদি কাৰ্য কৰোঁ। শ্ৰাদ্ধাদি কাৰ্যৰ দ্বাৰাই পিতৃ মাতৃসকল বা মৃতকসকল পিতৃলোক পাব পাৰে বা দেৱলোক পাব পাৰে। কিন্তু প্ৰেত কাৰ্য সম্পাদনৰ দ্বাৰাই জীৱ বৈকুণ্ঠ পাব পাৰে। এইটো বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে প্ৰহ্লাদক, যে প্ৰেত কাৰ্য কৰা। কেনেকৈ বোলে? বেদে যেনেকৈ কৈছে, বেদে যেনেকৈ কৈছে তেনেকৈ তুমি প্ৰেত কাৰ্য, তোমাৰ পিতৃৰ প্ৰেত কাৰ্য সম্পাদন কৰা। এতিয়া প্ৰেত কাৰ্য আৰু শ্ৰাদ্ধাদি কাৰ্য, এটা কি কয় বোলে? শ্ৰাদ্ধাদি কাৰ্যবিলাক সাধাৰণতে আমি যিবিলাক শ্ৰাদ্ধাদি কাৰ্য কৰোঁ, এইখন পৰৱৰ্তী সময়ত লিখা 18 কৌমুদীৰ অন্তৰ্গত বা যিয়ে হওক, তাৰ দ্বাৰাই কি হয় বোলে? পিতৃপুৰুষসকল পিতৃলোকক যায়, যদি শুদ্ধভাৱে কৰা হয় দশবিধ দান। আৰু কিছুমানৰ দেৱলোকক যায়, ঠিক আছে। কিন্তু প্ৰেত কাৰ্য কিহেদি কৰা যায় বোলে? প্ৰেত কাৰ্য কৰা যায় কেনেকৈ বোলে? বেদে যেনেকৈ কৈছে। যে বেদে কেনেকৈ কৈছে? আমাৰ ভকতৰ কাৰণে বেদ কি বোলে? আমাৰ ভকতৰ কাৰণে হ'ল যিয়ে ঈশ্বৰ কৃষ্ণত শৰণাপন্ন হৈছে, শৰণ লৈছে। কাৰণ শৰণ বহুতে কয়, ক'ত লৈছা? সত্ৰত লৈছোঁ আই। ক'ত লৈছা? আমকাত তাতে লৈছোঁ আই। ক'ত লৈছা বোলে? অমুকত লৈছোঁ। কোনেও কোনো সত্ৰাধিকতৰ তাতে বা কোনোবা মহন্তৰ তাতে বা কোনোবা হেৰিত তাতে শৰণ নলয়। শৰণ লয় কৃষ্ণত। তেওঁ মাত্ৰ আমাক সহায়ক, তেওঁ আমাক সহায় কৰি দিছে ঈশ্বৰত শৰণ লোৱাৰ কাৰণে। তেওঁ গুৰু হ'ব পাৰে, তেওঁ গুৰু সদৃশ হ'ব পাৰে, উপদেশদাতা গুৰু হ'ব পাৰে। উপদেশদাতা গুৰু, পৰম গুৰু কোন বোলে? ঈশ্বৰ কৃষ্ণ। বাকী আমাৰ এই একশৰণ হৰিনাম ধৰ্মৰ গুৰু কোন বোলে? মহাপুৰুষ শংকৰদেৱ। বোলে মহাপুৰুষ মাধৱ কৃষ্ণানন্দদেৱ কি বোলে? তেৰা তান দাস, কাৰ? শংকৰদেৱৰ দাস হৈ এই একশৰণ হৰিনাম ধৰ্ম জগতত প্ৰচাৰ কৰিছে। মহাপুৰুষ শংকৰদেৱৰ 500 বছৰ পিছত পুনৰ ইয়াক উজ্জীৱিত কৰিছে। আৰু মহাপুৰুষ তেওঁক তেৰা কেনে বোলে? মহাপুৰুষ কিয় বোলে? মহাপুৰুষক ভজি ভজি, মহাপুৰুষ মানে কৃষ্ণ, মহাপুৰুষ শব্দটো কৃষ্ণক বুজায়। গতিকে কৃষ্ণক ভজি ভজি তেওঁ মহাপুৰুষ সদৃশ হৈ গৈছে, কৃষ্ণ হেন হৈ গৈছে। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে, বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাগমত। দুৰাচাৰ মন মোৰ ৰাম হৰি বো
রাম হরি রাম হরি বল রাম দুরাসার মন মোরা রাম হরি বলা রাম রে রাম হরে রাম হরি ভোলা রাম ও রাম 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 হে কৃষ্ণ রসরণে হইবে এ জিমতে ভক্তি হুনাহাব হানে তাক হীরা করি মতিরা অধুরা ডাঙৰ কে ধৰক ও রাম ভোলা রাম রে মরি রাম হে বিষ্ণু ভক্তার হঙ্গ ওলইবা প্রথমতে গুরু মানে খুসরু খাকো নিবামালা মতে রাম দুরা রাম নামুরা রাম হরি ভোলা রাম রে মা হেলো উপদেশ মাধ অবকয়ারা দিবা যতে কাহু কৃতি মানে কৃষ্ণ তয়র দেবারা আধুরা ও রাম ভোলা রাম রে রাম হে কৃষ্ণ কথা শ্রবণতা উদ্দাহাইব মানা সর্বদায় করিবা কৃষ্ণ রগের কানারা অধুরা কানা মোরা ও রাম হরি ভোলা
ভক্তিতে দেৱ দ্বিজৰি কি গৈছে নালাগে সমৃত শাস্ত্ৰ ভিতৰ জানিবে ৰাম ধুৰা হে তপ জপ যত দান হবে বিড়ম্বন কেৱলে ভক্তিত তুষ্ট হুক নাৰায়ণ ৰাম ধুৰা সাৰ মন মোৰা হে দেখ দেখ শ্ৰী পুত্ৰ জপ ব্ৰজ বাসে ভক্তি গো বিষ্ণু বৈল কৃষ্ণ বায়ু পাখি ৰাম ধুৰা সাৰ মন মোৰা হে জানি দত্ত শিশু হব গুৰু একমূৰ্তি হৰিত কৰিয় হবে একান্ত ভকতি ৰাম ধুৰা সাৰ মন মোৰা ৰাম হৰি বল ৰাম হৰি ধুৰা সাৰ মন মোৰা রাম হরি বল রাম হরি রাম হরি রাম হরি বল ধুরা সার মন মোরা রাম হরি বল রাম হরি রাম এহি মাত্র পুরুষার্থ মুহরা এহি মাত্র পুরুষার্থ পুরুষারা রাম হরি আর শ্রবণ কীর্তন করে এক নিরঙ্কার রাম হরি আর সমস্ত ভূততে দেখি এক নারায়ণ আর পরে ধর্ম হবে বিড়ম্বন রাম হরি রাম হরি ahana sini nirantare daitayi dukana rama kalladhara upadekhe medile kamana rama rama hare rama আর গুরু রাগে খাতায়ার কেহন দে মোটি তুরা ও ভাগবত ধর্মাত হবার ভুলা রতি হে রাম হরি বলা রাম হরে রাম হরে রাম হরি বলা হে তুমি কৃষ্ণ কথা কমল কাশিতে হরি রাম হরি হে রাম নাম গায়ে বাবে মেরি আশা পরি রাম হরি আর দেখি ক্রোধে নামরকে দণ্ড করে আনি আর কথা বিয়া দেখো বাড়ি বলে রাম বাণী দুরাস রাম হরি বলা রাম হরি রাম হরে রাম অদ্ভুত দেখিয়া দিয় গুরু বৈল ধরি রাম হরি হে দিলে কলবর প্রহ্লাদর হাতে ধরি রাম হরি হে রাজা তবিনয় তজু পুত্র ভৈল নষ্ট আন হবই কুগ করিলা হবে ভ্রষ্ট হে রাম হরি বল রাম হরি রাম হরি হে রাম পরয় হস্তয়ার প্রভু এক সাত হে মরণ নগনয় রাম বলে মাতা ও আমার জমি বাবা যদি আখি জানা দিলাই আর বলা হরি হরি ও পাপরা
আচলতে ভাগৱতৰ মাজত আমি নামটো গাঁৱৰ অৰ্থ হ'ল কি বহুতৰ টোপনি ধৰে বহুতৰ আলা খায় সেইকাৰণে ভাবি আছোঁ ভাগৱতৰ মাজে মাজে ঘোষা গাৱা হ'ব ভাগৱতৰ মাজে মাজে যুগল গাৱা হ'ব ভাগৱতৰ মাজত বৰগীত গাৱা হ'ব এতিয়া ভাগৱতত ঘূৰি আহক ভাগৱতত ঘূৰি আহক এতিয়া কথা হৈছে কি মহা যি ভকত প্ৰহ্লাদক প্ৰেত কাৰ্য কৰাৰ কথা কৈছে প্ৰেত কাৰ্য ভাগৱতৰ দ্বাৰাই সম্পাদন প্ৰেত কাৰ্যবিলাক কিয় যে শ্ৰীমদ ভাগৱতৰ মাহাত্ম্যত ধুন্দুকাৰী উপাখ্যান গোকৰ্ণ ধুন্দুকাৰী উপাখ্যান সন্নিৱিষ্ট আছে আৰু এই গোকৰ্ণ ধুন্দুকাৰী উপাখ্যানত কি আছে বোলে গোকৰ্ণ ধুন্দুকাৰী উপাখ্যানত আমাক দেখুৱাইছে যে জীৱবিলাকৰ যিমান য'তে পিণ্ড দিলেও যদি প্ৰেতগয়াত পিণ্ড দিয়ে গয়াত যদি পিণ্ড দিয়ে প্ৰয়াগত পিণ্ড দিয়ে য'তে পিণ্ড নিদিয়ক কিয় জীৱৰ মুক্তি নাই কিয় ভাগৱতে কৈছে দুখিত কৰিলে কলি কাহাৰ পবিত্ৰ নহয় দ্ৰব্য দেখ তনু মন প্ৰাণ দ্ৰব্য দেখ তনু মন আৰু প্ৰাণ এই কলিকালত কাৰোই পবিত্ৰ নহয় গতিকে গোকৰ্ণ ধুন্দুকাৰী উপাখ্যানৰ দ্বাৰা দেখুৱাইছে যে যদি মহাপাপীও হয় ধুন্দুকাৰীৰ দৰে যিয়ে নিজৰ পিতৃ মাতৃক মাৰধৰ কৰে শেষত পিতৃ পুত্ৰক এৰি গুচি যায় মই গোটেই কাহিনীটো আজি নকওঁ বেলেগ একদিন কম আজি নকওঁ বহুত দীঘল আৰু বহুত তাৎপৰ্যপূৰ্ণ কাহিনী মাতৃক টকা পইচাৰ কাৰণে মাৰধৰ কৰি শেষত কুৱাত পেলাই দিছে মাকক আৰু তৎপশ্চাত 5জনী বেশ্যা আনি ৰাখি বেশ্যাৰ সংগত চুৰি ডাকাইতি কৰি বেশ্যাকেইজনীক পালি আছিল শেষত বেশ্যাকেইজনী গম পালে যে ই যিহেতু চুৰি ডকাইতি কৰি আনিছে ইয়াক ৰজাই ধৰি দণ্ডিত কৰিলে আমাকো দণ্ড দিব গতিকে তেওঁলোকে ধুন্দুকাৰীক প্ৰথমতে গলত জৰি লগাই মাৰিব খুজিছিল নোৱাৰিলে শেষত মুখত দকদকীয়া যি আংঠা বুলি কয় আমাৰ সেই আংঠা সোমাই দি তাক মাৰি মাটিত পুতি থৈ গুচি যায় গতিকে ধুন্দুকাৰী ইমান পাপী তাৰ মৃত্যুৰ কথা শুনি ভাতৃ গোকৰ্ণই প্ৰেতগয়াত পিণ্ড দিছে গয়াত দিছে প্ৰয়াগত দিছে য'তে য'তে গৈছে তাতে পিণ্ড দিছে তাৰ মুক্তিৰ কাৰণে কিন্তু আহি গৃহত আহি দেখে গোকৰ্ণই যে তাৰ মুক্তি হোৱা নাই সি গোকৰ্ণৰ সন্মুখত এই বম বলদ এটা হয় ভয় খোৱাই জুই একোৰা হয় নানান ধৰণৰ অৱতাৰ ধৰি সি গোকৰ্ণক ভয় খুৱায় গোকৰ্ণই কৈছে শুন মই ভয় নাখাওঁ তুমি কোন কোৱা আহি বুলি কমণ্ডলৰ পৰা পানী মাৰি দিয়াৰ লগে লগে কৈছে ভাই মই তোমাৰ ভাতৃ বোলে কোন তুমি বোলে আমি ধুন্দুকাৰী বোলে তোৰ মুক্তি হোৱা নাই বোলে হোৱা নাই বোলে মই তোৰ কাৰণেতো সকলো তীৰ্থতে পিণ্ড দিছোঁ তথাপিতো মুক্তি হোৱা নাই বোলে হোৱা নাই বোলে তেনেহ'লে তুমি মোক কালিক লগি সময় দিয়া বোলে নহয় তুমি মোক যেনেকৈ হওক এই প্ৰেতজনীৰ পৰা মোক মুক্ত কৰ এই প্ৰেতজনীত বৰ কষ্ট পাইছোঁ অত্যন্ত তীব্ৰ কষ্ট পাইছোঁ শেষত গোকৰ্ণই কৈছে যে কালিলৈকে তুমি মোক কি দিয়া কালিলৈকে তুমি মোক সময় দিয়া পিছদিনা প্ৰাতঃ কালতে সূৰ্যোদয়ৰ সময়ত সূৰ্যক আৰাধনা কৰি তেওঁৰ গুৰু সূৰ্যক সুধিলে যে গুৰুদেৱ মোৰ ভাইৰ কেনেকৈ মুক্তি হ'ব পাৰে তেতিয়া সূৰ্যই ক'লে যে সৎকাৰ্যম কৰমিতি সৎকাৰ্য কৰা সৎকাৰ্য কি ভাগৱত পাঠ কৰা আৰু তেতিয়া গোকৰ্ণই 7 দিন ভাগৱত পাঠ কৰে প্ৰতিদিনৰ পাঠৰ অন্তত এটা বাহুৰ পাপ ফাটি যায় মানে আমাৰ এই শৰীৰটোৱে এই সম্পৰ্কে আলোচনা কৰিবলগীয়া বহু কথা আছে
আৰু শেষত ধুন্দুকাৰীয়ে সেই ভাগৱত কথা শুনি বৈকুণ্ঠলৈকে গমন কৰে, পাৰি খুদিতো নোপায়। কি সুন্দৰ বিষ্ণুদূতৰ দৰে ৰূপ পাই বৈকুণ্ঠলৈ গমন কৰে। গতিকে প্ৰেত কাৰ্য মানে ঈশ্বৰৰ কাৰ্যটো কেনেকৈ কৰিব লাগে বোলে ভাগৱত সন্মতভাৱে কৰিব লাগে। ভাগৱত সন্মতভাৱে কৰ্ম কৰিলেহে আমাৰ জীৱবিলাকৰ মুক্তি হয়। এই কলিকালত কোনোৱে পবিত্ৰ নহয়, সকলোৱে চব পাপী। কলিকৃত দোষৰ কাৰণে কলিৰ প্ৰভাৱত এনেকুৱা দোষ নোহোৱা মানুহ নাই। আর হে বাপ মত মন দিয়া কৰ তাক কলাক না, মত মন দি কৰা, মত চিত্ত দি কৰা। আৰু যিবিলাক শ্ৰাদ্ধাদি কৰ্ম কৰা হয় তাত ঈশ্বৰত চিত্ত দি নকৰে। সেইবিলাক কিহত কৰে বোলে চাব, 10 দিনৰ দিনা যে আমাৰ দাহন হয়, দহা হয়, দহাৰ দিনা সেই পাইলা বা টেকেলিত মাকৰ বা পিতাকৰ বা চৰুত নামটো লিখি লয়, লৈ পুত্ৰসকলক সেইটো ভাঙিব দিয়ে, কাটিব দিয়ে, ভৰি দি মুচিব দিয়ে। কিয়? যেতিয়ালৈকে পাপ নকৰে তেতিয়ালৈকে তাৰ প্ৰায়চিত্ত নহয়। এইটো প্ৰায়চিত্ত, তৎপশ্চাৎ প্ৰায়চিত্ত কৰে। যদি আমি পুৰোহিতজনক কওঁ বোলে আগতে চুলি তুলি খুৰাই